সাতটা দিনে একে পৰিৱেশ পৰিস্থিতি যদিও বান পৰিস্থিতি কিছু উন্নত হৈছে কিন্তু মানুহৰ বা বন্যাত ৰাইজৰ দুৰ্দশাৰ ছবিখন কিন্তু অতি বেছিকৈ প্ৰকট হৈ পৰিছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ শিমলুগুৰি মাজৰ চাপৰিত, য'ত ৰঙা নদীৰ নিপকুচিষ্ট বানে মহতিয়াই লৈ গ'ল প্ৰায় 15খনকৈ গাঁও। মই এখন গাঁৱত আছোঁ, এয়া হৈছে শিমলুগুৰি মাজৰ চাপৰি। প্ৰথমে মই এটা বাসগৃহৰ ছবি মই দেখুৱাই লৈছোঁ আৰু এই ছবিখন দেখাৰ পিছত প্ৰতিগৰাকী দৰ্শকে বুজি পাব যে বানৰ প্ৰকোপ কিমান আছিল। এইসমূহ ঘৰত থকাৰ কোনো ধৰণৰ পৰিৱেশ নাই, কেৱল মাত্ৰ আমি এটা নমুনা হিচাপে এটা ঘৰৰ ছবি এই মুহূৰ্তত দেখুৱাইছোঁ। অকণমান আমি নাতি দূৰলৈ আমি দেখুৱাবলৈ চেষ্টা কৰিম, মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰূপমে দেখুৱাব। আমি এখন যিহেতু কৃষিজীৱী সমাজ, এখন কৃষিৰ ওপৰত ভিত্তি কৰি ইয়াৰ সাধাৰণ ৰাইজে জীৱন যাত্ৰা তেওঁলোকে চলায়। এই মুহূৰ্তত এখন মই 7 বিঘা মাটিৰে আগুৰা এখন পাচলি বাৰীৰ অৱশিষ্ট কিছু অংশ দেখুৱাইছোঁ, যিখন পাচলি বাৰীক কেন্দ্ৰ কৰি একোটা পৰিয়াল চলি থাকে। 1 বিঘা 2 বিঘা নহয়, 7 বিঘা পাচলি বাৰী এতিয়াও পানীৰ তলত, আৰু সেই ভিতৰ ভাগৰ আৱাসগৃহসমূহ সম্পূৰ্ণ পানীৰ তলত, য'ৰ পৰা আমি সেই দৃশ্যসমূহ আমি পোনপটীয়াকৈ আমি দেখুৱাবলৈ এই মুহূৰ্ততো সক্ষম হোৱা নাই, কাৰণ কলৰ ভূৰেই হৈছে এই যাতায়াতৰ একমাত্ৰ ব্যৱস্থা। লাহে লাহে পানী শুকাবলৈ আৰম্ভ কৰিছে, কিন্তু বন্যাত্মৰ কৰুণ ছবিসমূহ, বান বিধ্বস্ত এলেকাৰ কৰুণ ছবিসমূহ লাহে লাহে পৰিস্ফুট হৈছে। সেয়েহে আমি বাৰে বাৰে আমি দেখুৱাই যাব বিচাৰিছোঁ, আজি 7 নম্বৰ দিন নেপকুচিষ্ট ৰঙা নদীৰ বানে সংঘাৰ মূৰ্তি লোৱা আজি 7 নম্বৰ দিন। এই স্থানতে ইয়াৰ পৰা সন্মুখৰ নগৰ আমতলা নগৰ গাঁও 150 মিটাৰ মাথাউৰি ভাঙি এই 15খন গাঁও বুৰাই পেলাইছে, আৰু তাৰ পিছত লাহে লাহে কিছু জলস্তৰ নিম্নগামী হৈছে, কিন্তু এতিয়াও সেই পৰিয়ালসমূহে বাসগৃহত থকাৰ পৰিৱেশ নাই, আৰু এতিয়াও গৰিষ্ঠ সংখ্যক পৰিয়ালৰ বাসগৃহ পানীৰ তলত আছে, খেতিপথাৰ পানীৰ তলত আছে। মই প্ৰথমে এগৰাকী ব্যক্তি, মই যিটো কথা ইতিমধ্যে কৈ গ'লোঁ যে 7 বিঘা মাটিৰ এখন পাচলি বাৰী, আৰু সেই পাচলি বাৰীক কেন্দ্ৰ কৰি তেওঁ পৰিয়াল পোহপাল দি আছিল, তেওঁ ঘৰো পানীৰ তলত। মই দুখৰ কথা আচলতে, তথাপিতো কেনেকুৱা ধৰণে আপোনালোকৰ সম্পত্তি বিধ্বস্ত হৈছে, ঘৰ দুৱাৰ অৱস্থা কি? আমাৰ বৰ্তমান এতিয়া একোৱেই নাই বুলি ক'লেও বেয়া নহয়। গোটেই আমি খেতিপথাৰৰ ওপৰতে নিৰ্ভৰশীল। ঘৰৰ সা সম্পত্তি সকলো ডুবি গ'ল, আৰু ফিচাৰী গ'ল, নেমু টেঙা বাৰী গ'ল। 7 বিঘা মাটি মোৰ মানে ফাৰ্ম আছিলে, তাত নথকা বস্তু একোৱেই নাছিলে। এতিয়া মই বৰ্তমান একোৱেই নাপালোঁ। ফিচাৰী 20,000 টকা মাছ দিছিলোঁ, সেইখিনি গুচি গ'ল। নেমু টেঙা বাৰী আছিলে, সেয়া গ'ল। পাণ গ'ল। একমাত্ৰ কৃষিহে আছিল আপোনাৰ সম্বল। দুপুৰামান মাটি বৰ্তমান বাও খেতি ৰুইছিলোঁ, সেয়াও গ'ল। অকল একমাত্ৰ এতিয়া ছোৱালীজনী পঢ়ুৱাবলৈকে দিগদাৰ হৈ গৈছে। আমি অকল ছোৱালীজনী অকল খেতিৰ ওপৰতে মই পঢ়ুৱাই আছিলোঁ। এতিয়া BSc এডমিশ্যন লৈছোঁ। এতিয়া কিন্তু মই মানে পঢ়ুৱাবলৈ আমাৰ দিগদাৰ হৈ গৈছে। অকল খেতিডৰাৰ ওপৰতে মই নিৰ্ভৰ কৰি চলোঁ। গোটেই গ'ল, চব গ'ল। দুখৰ কাহিনী। মই লাহে লাহে আন কেতবোৰ ব্যক্তিৰ কাষলৈ যাম, কিন্তু ইয়াৰ ছবিখন মই দেখুৱাইছোঁ। এয়া মাথাউৰিৰ ওখ ঠাইসমূহত এইধৰণে একোটা জুপুৰি সাজি তেওঁলোকৰ জীৱন যাত্ৰা আৰম্ভ হৈছে। সকলো আছিল, কিন্তু এতিয়া সকলো নাই। চকুৰ সন্মুখত ঘৰসমূহ ডুবি আছে, বাৰীসমূহ ডুবি আছে। কাৰণ মই পুনৰ কৈছোঁ যে কৃষিজীৱী সমাজ, এই পৰিয়ালসমূহ চলে। ইয়াক গ্ৰামাঞ্চলৰ ছবি, যিহেতু বানে বিধ্বস্ত কৰি গৈছে আৰু সকলো শেষ হৈ গৈছে। মই কিছু বস্তু দেখুৱাইছোঁ, সামগ্ৰী দেখুৱাব বিচাৰিছোঁ। মই ধান দেখুৱাইছোঁ, যিহেতু তেওঁলোকৰ ভঁৰালসমূহত ধানসমূহ নষ্ট হৈ গৈছে, আৰু আজিৰ তাৰিখত কিছু পৰিমাণে বান উন্নত হোৱাৰ বাবে লাহে লাহে তেওঁলোকে গৈ ভঁৰালৰ পৰা কিছু ধান উলিয়াই আনি ইয়াতে ৰ'দত দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু এইটোখিনি খোৱাৰ উপযোগী হৈ থকা নাই বা বিক্ৰী কৰিবৰ কাৰণে উপযোগী হৈ থকা নাই। কেৱল নিজৰ কষ্টোপাৰ্জিত সম্পত্তিৰ কাৰণে বা ফচল কাৰণে তেওঁলোকে আনি কিছু ইয়াতে আপডাল কৰিছে, কিন্তু এইখিনি আচলতে ব্যৱহাৰৰ উপযোগী হৈ থকাকৈ নাই। এয়া কিছু উদাহৰণ আমি দেখুৱাইছোঁ। সকলোৰে পৰিৱেশ পৰিস্থিতি একেই। চাৰিওফালে কেৱল বানে মহতিয়াই লৈ যোৱাৰ পিছৰ সেই কৰুণ ছবিসমূহ এতিয়া লাহে লাহে আৰম্ভ হৈছে। পানী লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে, কিন্তু এতিয়াও পথসমূহ সম্পূৰ্ণৰূপে বুৰি আছে, ঘৰসমূহ বুৰি আছে, আৰু সেইটো মাথাউৰিত দীঘলীয়াকৈ একোখন গাঁৱৰ দৰে দেখা গৈছে। কাৰণ গোটেই গাঁৱৰ মানুহখিনিয়ে একোটা সৰু তম্বুত আহি তেওঁলোকে বসবাস কৰিবলগীয়া হৈছে। এনেধৰণে বিভিন্ন ধৰণৰ সমস্যাৰ মাজত তেওঁলোকৰ এতিয়া জীৱন আৰম্ভ হ'ব নতুনকৈ। চৰকাৰে 2টা সাহায্য দিব, বিভিন্ন দল সংগঠনে 2 দিনৰ বাবে সাহায্য দিব, কিন্তু সেয়া তেওঁলোকৰ কাৰণে পৰ্যাপ্ত হ'ব নোৱাৰে। কাৰণ নিপকো কৰ্তৃপক্ষই এই কথাখিনি কোনোদিন ভবা নাছিল, অসম চৰকাৰে ভবা নাছিল, ভাৰত চৰকাৰে ভবা নাছিল, আৰু যাৰ পৰিণতি এই ধৰণে সাধাৰণ ৰাইজে ভুগিবলগীয়া হৈছে। এখন দুখন নহয়, আজিৰ তাৰিখত বানে কোবাই যোৱা এই অঞ্চলতে 15খনকৈ গাঁও আছে, আৰু এই দুৰ্দশা এতিয়া আৰম্ভ হৈছে 15খন গাঁৱত। পানী শুকাবলৈ আৰম্ভ কৰিছে। কি ক'ব, কেনেকুৱা পৰিৱেশ? বৰ্তমান আমাৰ পৰিস্থিতি একেবাৰে বেয়া। আজি এসপ্তাহ দিন আমি পানীৰ তলতে আছোঁ বুলি ধৰক, আমাৰ বয় বস্তুটো চব উটুৱাই লৈ গ'ল, ডুবাই থৈছে পানীৰ তলত। ক'ত থৈছেতো আমি নাজানিম। ঘৰ দুৱাৰ বেৰ ঘৰ ভাঙি উলিয়াব পৰা নাই। গতিকে কিছু ক্ষেত্ৰত যত্ন কৰিছোঁ যদিও পৰা নাই, কাৰণ কলৰ ভূৰেহে বিচাৰিবলগীয়া হৈছে, আৰু নাই পোৱা নাই। গতিকে হয়তো 2 এপদ কেতিয়াবা ওলাব পাৰে, নোলাবও পাৰে, কোনো সিদ্ধান্ত নাই।
তাৰপৰা এতিয়া আমাৰ খেতিপথাৰো চবফালে নষ্ট হৈ গ'ল। পাচলি খেতি আছিলে সেইখিনিও আমাৰ শেষ হৈ গ'ল। এতিয়া মথাউৰিতে আছোঁ আমি, এসপ্তাহ হৈ গ'ল। হয়, ধন্যবাদ জনাইছোঁ। দুখৰ কাহিনী আমি লাহে লাহে কথাখিনি জানিবলৈ চেষ্টা কৰিম, কাৰণ প্ৰতিনিয়ত এইসকল মানুহৰ লগত আছোঁ, এইসকল বৰ্ণাঢ্য কাষৰ পৰা আমি ছবিসমূহ দেখুৱাইছোঁ। এটা সৰু তম্বুৰ দৃশ্য আমি দেখুৱাইছোঁ। এখন পকী ঘৰত আছিল এই পৰিয়ালটো, সকলো আছিল, কিন্তু এতিয়া এটা সৰু তম্বুৰ ভিতৰত তেওঁলোকৰ থকা খোৱা খাদ্য প্ৰস্তুত কৰা সকলো ব্যৱস্থা চলিছে, আৰু তাৰ কাষতেই গৰু ছাগলী একেলগে সহাৱস্থান কৰিছে। আমি সেই দৃশ্য দেখুৱাইছোঁ। গৰু ছাগলী মানুহৰ সহাৱস্থান, এয়া বানৰ পিছৰ সেই ছবিসমূহ আমি দেখুৱাব বিচাৰিছোঁ। লাহে লাহে পানী কমি যাব, কিন্তু দুৰ্দশা তেওঁলোকৰ নতুনকৈ আৰম্ভ হ'ব। কেনেকৈ হেৰাই যোৱা সম্পত্তিবোৰ তেওঁলোকে এপদ দুপদকৈ গোটাব, কেনেকৈ থকা ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি থকাৰ পৰিৱেশ সৃষ্টি কৰিব, সেই কথাখিনি কিন্তু পৰৱৰ্তী পৰ্যায়ত কোনে ভাবিব। এই মুহূৰ্তত তেওঁলোকক সাহায্য প্ৰদান কৰা হৈছে, তেওঁলোকক চাউল দিয়া হৈছে, দালি দিয়া হৈছে, বিস্কুট দিয়া হৈছে, বিভিন্ন সামগ্ৰী বিভিন্ন দল সংগঠন চৰকাৰীভাৱে দিয়া হৈছে। বাইদেউ, আপোনাৰ কি কি গ'ল, কি পালে? মানে আমাৰ বিচনা চিচনা একোৱেই নাই, ল'ৰা ছোৱালী পঢ়া শুনা কিতাপ বহিও এদাই হ'ল, চব গুচি গ'ল, ধৰিবলৈ নাপালে। মাথাইতে আছোঁ এতিয়া আমি বৰ্তমান। এতিয়া ঘৰলৈ যাব পৰা পৰিৱেশ হৈছে নেকি? পৰিৱেশ হোৱা নাই। এইটো ঘৰত আমি এতিয়া কেনেকৈ থাকিম? ল'ৰা ছোৱালী লৈ ভাগি থকা ঘৰটো মোৰে, মোৰ 4টা পৰিয়াল, আমাৰ 2টা পৰিয়াল থাকোঁ ইয়াত। তাৰপৰা এতিয়া মানে যাবলৈ এয়াহে আৰু ঘৰটোত। এতিয়া আপোনাৰ তম্বুটো সেইটো নেকি? এইটো হয়, মই আন এটা নিতুমণি মই দৃশ্য দেখুৱাম। আমি যিটো বাসগৃহ প্ৰথমে আমি দেখুৱাইছিলোঁ, আমি পুনৰ দেখুৱাইছোঁ। সেই ঘৰটোৰ গৰাকী সেই বাইদেউ ইতিমধ্যে মই কথা পাতিছোঁ। তেওঁ দুখেৰে কৈছে, কাৰণ এই ঘৰটোত থকাৰ কোনো পৰিৱেশ নাই, সেইটো মই পুনৰ দেখুৱাইছোঁ। পানী শুকাইছে, তেওঁলোকৰ ভেটিটো ওলাইছে, যিহেতু মাথাউৰি কাষত আছিল, চাৰিওফালে পানী, কিন্তু তেওঁলোকৰ থকাৰ কোনো পৰিৱেশ নাই, ভিতৰৰ আচবাব পত্ৰ নাই। গতিকে এয়া একোটা সাধাৰণভাৱে কৃষি কৰ্ম কৰি চলি থকা পৰিয়ালৰ আজিৰ তাৰিখৰ ছবি আমি দেখুৱাইছোঁ। নেপকোচিষ্ট ৰঙা নদী মানে কেনেধৰণে তেওঁলোকৰ সপোনবিলাক শেষ কৰি লৈ গ'ল, সেয়া আজিৰ তাৰিখত মই পুনৰ কৈছোঁ যে নেপকোৱে নাভাবে, অসম চৰকাৰে নাভাবে, ভাৰত চৰকাৰে নাভাবে। অসম চৰকাৰে ভাবিছে সাময়িকভাৱে তেওঁলোকক কেইটামান টকা পইচা দিব, ক্ষতিপূৰণ দিব, তেওঁলোকক সাহায্য সামগ্ৰী দিব, সেইখিনিলৈকে সকলো ঠিকে আছে, সেয়া ধন্যবাদৰ কথা, সেয়া শলাগিবলগীয়া কথা। কিন্তু আহি থকা সময়খিনিত তেওঁলোকে ঘৰসমূহ ক'ত বনাব, কেনেধৰণে ঘৰৰ সম্পত্তি গোটাব, আচবাব পত্ৰ গোটাব, সেইখিনি কিন্তু আজিৰ তাৰিখত ডাঙৰ কথা। সেইখিনি কথা কিন্তু কোনোদিন কেতিয়াও চৰকাৰে তেওঁলোকক পূৰাই দিব নোৱাৰে, কাৰণ তেওঁলোকৰ ভাগি যোৱা সপোনবোৰ চৰকাৰে কেতিয়াও তেওঁলোকক পূৰণ কৰি দিব নোৱাৰে। আমি লাহে লাহে সেই দৃশ্যসমূহ দেখুৱাইছোঁ যে মাথাউৰিখনত, এই গোটেই মাথাউৰিটোত এখন গাঁও, কাৰণ গোটেই গাঁওখন পানীৰ তলত। আমি এয়া আমতলা শিমলুগুৰি মাজৰ চাপৰি গাঁওখনৰ ছবি দেখুৱাইছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি আন কেতবোৰ দৃশ্য দেখুৱাবলৈ যাম। আমি লাহে লাহে আমি কেইটামান তম্বুৰ ভিতৰ ভাগৰ পৰাও আমি দেখুৱাব বিচাৰিছোঁ। সেইগৰাকী বাইদেৱে সেই ঘৰ দুৱাৰ হেৰুৱাই এই এটা সৰু তম্বুত তেওঁলোকে খোৱা বোৱা খোৱা গোটেই ব্যৱস্থাটো কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে একোখন টিউপালৰ তলত বা কেইচলামান টিঙৰ তলত সৰু সৰু তম্বু, যেতিয়াই ৰ'দ প্ৰখৰ হৈ পৰিব, এই তম্বুটোৰ ভিতৰত দিনৰ ভাগত বা নিশাৰ ভাগত মানুহ থাকিব নোৱাৰা এক পৰিৱেশ সৃষ্টি হয়। কাৰণ আমি নিজেই কিছু সময় বহি আমি চাইছোঁ, আজি যিহেতু বতৰ ফৰকাল, সেইফালৰ পৰা তেওঁলোকৰ বিপদ নামি আহিছে। আৰু এই সম্পত্তিসমূহ যে দেখিছে, এইখিনি যেনে তেনে পানীৰ পৰা উদ্ধাৰ কৰি আনি ইয়াতে ৰাখিছে, আৰু সেই কাপোৰখিনি তেনেধৰণে দমাই ৰাখিছে। এইখিনি কিমান দূৰ ব্যৱহাৰ কৰিব পাৰিব সেয়া পৰৱৰ্তী সময়ত ক'ব, জানিব পৰা যাব। কিন্তু এই মুহূৰ্তত আমি ছবিসমূহ দেখুৱাইছোঁ যে সৰু সৰু এটা তম্বুত তেওঁলোকৰ জীৱনবিলাক আৰম্ভ হৈছে নতুনকৈ, আৰু ইয়াতে বহি বহি তেওঁলোকে আহি থকা ভৱিষ্যতৰ কথা ভাবিছে যে কেনেকৈ তেওঁলোকৰ সেই ঘৰসমূহ মেৰামতি কৰিব, কেনেধৰণে তেওঁলোকে থকাৰ সুন্দৰ ব্যৱস্থা কৰি ল'ব, কেনেধৰণে ল'ৰা ছোৱালীক কলেজ বা বিদ্যালয় এইবিলাকত পঢ়ুৱাব। কাৰণ ইয়াৰ সেই ল'ৰা ছোৱালীখিনি এটা পঢ়াৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সমস্যা হৈছে। তেওঁলোকৰ কিতাপ পত্ৰসমূহ গুচি গৈছে, তেওঁলোকে সময়ত পৰীক্ষাত বহিব পৰা নাই, সময়ত পাঠদান গ্ৰহণ কৰিব পৰা নাই। হয়,